Hello guys, welcome back to my channel Keep Learning 416 আপোনালোকে আশা কৰো সবে ভালে আছে সো আজি আমি নতুন এটা ভিডিও লৈ আহিছো সো আপোনালোকৰ ভিডিওটোত আগৰ ভিডিওটা মই কৈছিলো যে আৰু এটা কোৱেশ্চন পেপাৰ সলভ কৰিম তো এইটো হৈছে SLRC 2022 ৰ কোৱেশ্চন পেপাৰ সো আমাৰ এক্সাক্ট এডিআৰ যোনটো বুক লিষ্ট আহিব এনেকুৱা টাইপৰ আহিব ইনস্ট্ৰাকচন থাকিব এনেকুৱা আপোনালোকক OMR শীট দিয়া হ'ব আৰু বিফৰ মানে 9:55 আগত আপোনালোকে এটো ওপেন কৰিব নালাগে ইনস্ট্ৰাকচনটো কেনেকৈ থাকিব যিবিলাক নতুন আছে হেতে এক্সাম দিয়া নাই তো এক্সাম পেপাৰখন এক্স্যাক্টলি এনেকুৱা থাকিব 100 মাৰ্ক থাকিব 2 ঘণ্টাৰ কোৱেশ্চন পেপাৰ থাকিব 1.5 মাৰ্কস কে থাকিব আৰু কোনো নেগেটিভ মাৰ্কিং নাথাকে সো আপোনালোকে কোনো কোৱেশ্চন এটেম্প নকৰাকে নাহিব যদি গম নাপায় তথাপি 50-50 যোনটো হেৰি আছে ৰেশিও আছে হেতু যোনটো কাৰেক্ট হয় হেতু আপোনালোকে হেৰি প্ৰথমতে কি কৰিব এলিমিনেশন টেকনিক ইউজ কৰিব মানে যত কোৱেশ্চন বিলাক আপোনালোকে 100% জানে যে এটো অপচন ৰঙে হ'ব হেকিটা মাৰ্ক কৰিব তাৰ পিছত যি দুটা লাষ্টত বাছিব তাৰ পৰা 50-50 কৰি গেছিং কৰি হলেও কৰি থৈ আহিব সো ইয়াত আজি আমি প্ৰথমতে চাম যে ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে ফাৰ্স্ট কোৱেশ্চনটো আমি এইটো কোৱেশ্চনৰ চাৰিটা সেকশনত লৈ আহিম আমি আজি ইয়াৰ জিকে সেকশনটো কৰি আছো দেন আমি ম্যাথছৰ বা বাকি কিটা সেকশনো লৈ আহিম সো ইয়াত লিখা হৈছে অলিম্পিক পতাকাত কোনটো ৰং অনুপস্থিত means which of the color ইয়াতে লিখা আছে which of the color is not present in the Olympic flag সো ইয়াতে আমি কি বুলি দেখুৱাম অলিম্পিক ফ্লেগত চাওক আপোনালোকে আমি যদি দেখা পাও অলিম্পিক ফ্লেগত আমাৰ বাকি বিলাক কালাৰ আছে যেনে আমাৰ এইফালে ধৰক ইয়াতে এনেকুৱা তিনটা থাকে এইটোত ৰেড গ্ৰীন আৰু yellow এই তিনিটা কালাৰে আছে অনলি আমাৰ কি নাই পার্পল কালাৰটো নাই সো আনসার হ'ব পার্পল সো নেক্সট হ'ব the capital city of Peru capital city of Peru কোনটো হয় capital city of Peru সেন্টিয়াগো কাৰ হয় আপোনালোকে গম পাব সেন্টিয়াগো পেৰো নহয় সেন্টিয়াগো ৰিলেটেড টু কোন হয় কোনবাই ক'ব পাৰিবনে আপোনালোকক 1 মিনিট দিছো মই কমেন্ট সেকশনত আপোনালোকে ক'ব পাৰিব মোক সেন্টিয়াগো ক্যাপিটাল সিটি কোনটোৰ হয় সেন্টিয়াগো গাইস কোনোবাই যদি জানে কক সেন্টিয়াগোৰ ক্যাপিটাল সিটি কোনটো হয় ওকে মই কৈ দিম বৰা আৰু বগোটা কোনোবাই ক'ব পাৰিবনে আৰু নেক্সট বগোটা সেন্টিয়াগো হল আমাৰ ক্যাপিটাল হয় হেতু অপশনটো মই আপোনালোকক কম বাৰু অলপ পিছত কিন্তু ইয়াত নকও মোৰ যোনটো টেলিগ্ৰাম চেনেল আছে সেই চেনেলটোত মই আপোনালোকক আনসাৰটো দি দিম সেন্টিয়াগোৰ ক্যাপিটাল কি হয় বা সেন্টিয়াগো কোনটোৰ ক্যাপিটাল হয় ঠিক আছে নেক্সট এইটো কোৱেশ্চনৰ সেন্টিয়াগো ওকে মই কৈয়ে দিছো বাৰু আপোনালোকক সেন্টিয়াগো কি হয় চিলেৰ ক্যাপিটাল হয় ঠিক আছে নেক্সট হাভানা কোনটোৰ হয় পেৰুৰ নহয় বগোটাও পেৰুৰ নহয় তো অপশন ডি ইজ দা কারেক্ট আনসার লিমা ইজ দা কারেক্ট আনসার নেক্সট নেশনাল স্টক এক্সচেঞ্জ লোকেটেড ইন হায়দৰাবাদত নহয় নিউ দিল্লীত নহয় নিউ দিল্লীত কেতিয়াও স্টক এক্সচেঞ্জ নাই কলকাতা আৰু মুম্বাইৰ ভিতৰত থাকিব পাৰে সো কলকাতাত কোনো স্টক এক্সচেঞ্জ নাই সো অপশন এ ইজ দা কারেক্ট আনসার সো নেক্সট আমি চাম যে আমাৰ নেক্সট কোৱেশ্চনটো আছে ফ্ৰম which of the identity hardware component that can be used transfer files one computer to another মানে আমাৰ এটো কোৱেশ্চন অসমীয়াত মই আপোনালোকক দেখাই দিছো অসমীয়াত এটো আছে যে এটা কোম্পানীৰ পৰা আনটো এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইল সমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্তকৰণ কৰক ওকে বায়োছটো কেতিয়াও হাৰ্ডৱেৰ নহয় এটো এটা ইন্টাৰনেল ইনপুট আউটপুট ডিভাইস হয় ইন্টাৰনেল ডিভাইস হয় ল্যাপটপৰ এটো নহয় হাৰ্ড ডিস্কটো obviously এটো সিডি হয় বা আপোনালোকৰ হাৰ্ড ড্ৰাইভ হয় হেতু কেতিয়াও হ'ব নোৱাৰে যোনটো এটাৰ পৰা আনটান স্থানান্তৰণ কৰা হয় ঠিক আছে সিপিইউ যোনটো হয় আমাৰ মেইন কম্পিউটাৰ ইউনিটটো হয় হেতু দি কেতিয়াও ট্ৰান্সফাৰ নহয় সো অপশন ডি ইউএসবি ফ্ল্যাশ ড্ৰাইভ ইজ দা কারেক্ট আনসার মানে কম্পিউটাৰৰ পৰা আমি এটাৰ পৰা আৰু এটাৰ পৰা যেতিয়া ফাইল দিও জানে পেন ড্ৰাইভ মানে ইউএসবি ফ্ল্যাশ ড্ৰাইভ মানে পেন ড্ৰাইভৰ নিচিনা এনেকুৱা ফাইলটো এটাৰ পৰা আৰু এটালৈ স্থানান্তৰণ কৰো ঠিক আছে নেক্সট কোৱেশ্চন হল আমাৰ the range from which separate Indo-Gangetic plains to North India from
ডেকান প্লেটু ওকে ইয়াত আমি অপশ্যনটো হ'ব আপোনালোকৰ চাওক প্ৰথমতে আপোনালোকে ইণ্ডো গেঞ্জেটিক প্লেনটোৰ বিষয়ে জানিব লাগিব তো সাতপুৰা এইটোৰ কুৱেশ্যনটোৰ আনচাৰটো হ'ব আমাক 5 নম্বৰৰ বি সাতপুৰাৰ ভিন্ধ্যা ৰেঞ্জ ওকে ইয়াৰ বিষয়ে জানিবৰ কাৰণে আমাৰ মানে আপোনালোকে হিমালয়ান আৰু তিব্বতীয়ান মেপটো চাই ল'ব সেই মেপটোত এনেকৈ এইটো ৰেঞ্জ থাকে ঠিক আছে বিন্ধ্য আৰু সাতপুৰা ৰেঞ্জটো কি হয় এইটো ইণ্ডিয়ান মেপ হয় সো আপোনালোকে এই মেপখনৰ পৰাও চাব পাৰে যে সাতপুৰা আৰু বিন্ধ্যা ৰেঞ্জ যেটা নर्थাৰ্ণ মানে এইখিনিত পৰে ঠিক আছে নেক্সট কুৱেশ্যনৰ আনসাৰ আপোনালোকক দিওঁ মই amongst which of the following rivers which were doesn't originated from the Himalayas okay ইয়াত লিখা আছে ইন্দোস গংগা নৰ্মদা যমুনা মানে হিমালয়ৰ পৰা কোনটো উৎপত্তি হোৱা নাই অৰিজিনেট হোৱা নাই ঠিক আছে সো আমি যেতিয়া এই কোৱেশ্যনটো চাম সো আমি জানিব লাগিব যে কোনকিটা ওকে ইন্দোস মানে যেতিয়া ইন্দোসটো হৈছে এইফালৰ পৰা উৎপত্তি হৈছে গংগাটো আমাৰ হিমালয়ৰ পৰা আহিছে যমুনা মানে ব্ৰহ্মপুত্ৰৰ ফালে লগ লাগি ব্ৰহ্মপুত্ৰ গ্লেচিয়াৰৰ পৰা লগ লাগি এটো এই তিনিওটা যোনটো আছে হিমালয়নৰ পৰা উৎপত্তি হৈছে তো লিখি থৈ দিব আৰু তো নৰ্মদা কি হয় নৰ্মদা নৰ্মেল ভাৰতৰ এটা নদী হয় আৰু এইটো নদী ইয়াৰ পৰা হিমালয়ৰ পৰা উৎপত্তি হোৱা নাই তো ডি ইজ দ্য কাৰেক্ট আনসাৰ So next আমাক কোৱা হৈছে water maximum density at water 100 degree Celsius 40 degree Celsius নে 0 degree Celsius নে 4 degree Celsius so আমাক ইয়াত কোৱেশ্যনটো দেখুৱাওতে এটা কোৱেশ্যন গম পাওঁ ওকে আপোনালোকে ক'ব 100 degree Celsius 100 degree Celsius কি হয় আৰু 0 degree Celsius সেইটো আপোনালোকে গম পাই চাগে 100 degree Celsiusত পানীৰ আমি গলনাংক উতলাংক এইবিলাক আপোনালোকে জানিব লাগিব 100 degree Celsiusত কি হয় 100 degree Celsius water কি হয় waterৰ boiling point হয় নে boiling point হয় জানো ওকে তো আমাৰ যোনটো হয় boiling point বুলি কয় এইটো boiling point density নহয় boiling আৰু এইটো water বৰফ হয় এইটো 0 ডিগ্ৰীত বৰফ হয় তো -40 ডিগ্ৰী নহব এইটো আনসাৰ হ'ব 4 ডিগ্ৰী সেলসিয়াছত বেছি ঘনত্ব থাকে ঘনত্ব কোনটোত থাকে 4 ডিগ্ৰী সেলসিয়াছত থাকে নেক্সট কোৱেশ্যনটো আছে আমাৰ which social studies the production distribution and consumption of wealth তো ইয়াত কি কোৱা হৈছে যে which social study মানে অসমীয়াত আমি কোৱেশ্যনটো চাবলৈ গলে কি হ'ব মানে কোন সমবিজ্ঞান সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগীয় সম্পৰ্কীয় অধ্যয়ন কৰা হয় মানে ইয়াত কোৱা হৈছে যে কোনটোত মানে বাণিজ্যিক মানে বিজনেছত কৰা হয় নে হেৰি মানে আমাক শাখাটোৰ নাম ক'ব দিছে সো ইয়াৰ অপশ্যনটো হ'ব আমাৰ চাওক বাকি অপশ্যন বিলাকত চাওক কমাৰ্চত এইটো কমাৰ্চ মানে বিজনেসেই হয় কমাৰ্চৰ এটা শাখা কিন্তু ইয়াত প্ৰডাকশন খিনি ইনক্লুডেড নহয় ডিস্ট্ৰিবিউশন খিনি নহয় পলিটিক্যাল সায়েন্স এইটো থিওৰিৰ বিষয়ে পঢ়া হয় মানে সমাজ সংবিধান কেনেকৈ বনোৱা হয় হেতু সোশিয়োলজি আমি সোসাইটিৰ বিষয়ে পঢ়ো সোসাইটিটো কেনেকৈ ভাগ কৰা হয় কি কৰা হয় তো অপশ্যন বি ইজ দা কাৰেক্ট আনসাৰ অপশ্যন বি ইজ দা কাৰেক্ট আনসাৰ ইকোনমিক্স নেক্সট আইডেন্টিফাই দ্য নৰ্মেল ৰেডিঅ'এক্টিভ মেটেৰিয়েল ইন দ্য ফলোয়িং লিষ্ট তো ইয়াত ৰেডিঅ'এক্টিভ মেটেৰিয়েলৰ বিষয়ে কৈছে ৰেডিঅ'এক্টিভ মেটেৰিয়েলটো কোনটো হেৰি হ'ব তো অসমিয়াম ৰেডিঅ'এক্টিভ নহয় কেডমিয়াম নহয় জাৰ্মেনিয়াম নহয় তো প্লুটোনিয়াম ইজ দ্য ৰেডিঅ'এক্টিভ মেটেৰিয়েল সো অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ সো নেক্সট আপোনালোকে চাওক হাউ মেনি ষ্টেট ইণ্ডিয়া শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম অ'কে এতিয়া অসমৰ যোনখন আপোনালোকে মেপ আঁকিব এইখন হৈছে অসমৰ মেপ অ'কে মেপখনৰ আমাক কি কৈছে কিমানখন ষ্টেটে অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে অ'কে অসমৰ বাউণ্ডাৰী যেতিয়া শ্বেয়াৰ কৰিব যাওঁ তেতিয়া আমাৰ কি হ'ব আমাৰ প্ৰথমতে অসমৰ মেপটো আমি জানিব লাগিব তো আমি অসমৰ মেপটো জানিবলৈ হ'লে আমি অসমৰ মেপটো চাব লাগিব প্ৰথমতে যে কোনটো মেপ অসমৰ সবতকে ভাল হয় তো হেতু কাৰণে আমি কি কৰিব লাগিব অসমৰ মেপৰ বিষয়ে জানিব লাগিব সো মেপ আপোনালোকে মেপ উইথ ডিস্ট্ৰিক্ট জানিব লাগিব তো অসমৰ মেপ যেতিয়া আপোনালোকে জানিব তো আপোনালোকে চাব যে
কোনটো জেগাত কি আছে সো ইয়াত আপোনালোকে চাব নাগালেণ্ড আছে এইখিনিত নাগালেণ্ড আছে ইয়াত আছে মণিপুৰ আমাৰ এইখিনিত আপোনালোকে মেপটো মনত ৰাখিব মণিপুৰ এইখিনিত আছে মিজোৰাম আৰু এইফালে আছে মেঘালয় ইয়াতে আছে মেঘালয় নেক্সট আছে আপোনালোকৰ এইফালে অৰুণাচল প্ৰদেশ ঠিক আছে তো কেইখন হ'ল 1 2 3 4 5 আৰু ক'ত থাকিব আমাৰ এইখিনিতে ত্ৰিপুৰাও থাকিব ত্ৰিপুৰা তো ইয়াত দেখা দেখি আমাৰ হৈ গৈ আছে কিমানখন আপোনালোকে দেখা পাইছে যে 6খন দেখা পাইছে কিন্তু আৰু এখন ষ্টেট আমাৰ ইয়াতে কৰবাত আছে সো কি হয় হেতু আপোনালোকে ক'ব পাৰিবনে মোক যদি কাইন্ডলি পাৰে কওক ওকে কাৰণ ইয়াত আমাৰ ওয়েস্ট বেংগলটো আছে সো কি হ'ব 7th state is the correct answer okay next আমি চাব লাগিব যে who is the finance minister of Assam 1st January 2020 so এইটো কি কৈছে প্ৰথম জানুৱাৰীত আপোনালোকে কি কৰিব এইবাৰৰ কাৰণে মানে এইবাৰৰ এক্সামৰ কাৰণে আপোনালোকে যোনটো অসমৰ চিফ মিনিষ্টাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ বা যেনে হোম মিনিষ্টাৰ এইখিনি আপোনালোকে চাই থব গোটেইখিনি আপোনালোকক যদি লাগে কমেন্ট সেকশনত জনাব মই নেক্সট ভিডিঅ'টোত লিষ্টটো আপলোড কৰি দিম সেকশনৰ বিষয়ে আৰু কেপিটেলৰ বিষয়ে কেইটামান কোৱেশ্চন মই নেক্সট ভিডিঅ'খনত লৈ আহিম সো 12 নম্বৰ কোৱেশ্চনৰ আনসাৰটো আপোনালোকৰ হ'ব অজন্তা নিয়োগ সো এইটো ডাইৰেক্টলি আপোনালোকে গেছিং কৰিব নোৱাৰে কাৰণ এইটো আপোনালোকে নিউজ পেপাৰ যদি এডিটৰিয়েল পঢ়ে তেতিয়াহলে আপোনালোকৰ এই কোৱেশ্চনটোৰ আনসাৰটো আপোনালোকে কৰিব পাৰিব সো মই সাজেষ্ট কৰিম যে আসাম ট্ৰিবিউন বা আপোনালোকে যদি তেনেকুৱা এখন নিউজ পেপাৰৰ অনলি এডিটৰিয়েলটো পঢ়ি থয় সদায় তেতিয়াহলে আপোনালোকৰ কম্প্ৰিহেনশনতো হেল্প হ'ব আৰু বহুত কিটা এক্সামৰ কাৰণেও হেল্প হৈ যাব অলপ যদি নিউজ হেডলাইন কিটা চাই নেক্সট 13 as 31st March 2020 how many districts are there in Assam so অসমত এইটো কোৱেশ্চন কিয় হৈছে কাৰণ এইটো আপডেট হিচাপে 2022ত অসমত কিছুমান ডিস্ট্ৰিক্টৰ কি কৰা হৈছে এডিশন কৰা হৈছে সো কিন্তু এতিয়া এই কোৱেশ্চনটো এতিয়া আজিৰ ডেটত এই কোৱেশ্চনটোৰ আনসাৰটো বেলেগ হ'ব কিন্তু সেই টাইমৰ মতে মানে ইয়াত মেনশন কৰা হৈছে না 2020 তো সেই টাইমৰ মতে আনসাৰটো আছিল 13B 35 কিন্তু এতিয়া কি কৰা হৈছে ডিলিমিটেশন কমিটিত কিছুমান যেনে বাক্সাৰ লগত তামুলপুৰ যিবিলাক ডিস্ট্ৰিক্ট হেৰি কৰা হৈছিল হোজাই সেইবিলাক স্থগিত ৰখা হৈছে কিছুমান কাৰণত তো এইটো ক্ষেত্ৰত আপোনালোকে এতিয়া এইবাৰ কোৱেশ্চন আহিলে আপডেটেড আনসাৰটো আপোনালোকে জানি থব কিমানটা হয় ডিস্ট্ৰিক্ট প্লিজ কমেন্ট সেকশনত মোক জনাব নেক্সট কোৱেশ্চনটো হৈছে আপোনাৰ which of the following countries of share border with Assam okay so ইয়াত মই আপোনালোকক আগতেই কৈছো যে অসমৰ মেপখন মই বাৰে বাৰে ক্লাছতো কৈ থাকো আপোনালোকক যে অসমৰ মেপখন খুবেই জৰুৰী নদী আৰু ডিস্ট্ৰিক্ট বা বৰ্ডাৰ খিনি আপোনালোকে জানি থব সো ইয়াত আমি যেতিয়া অসমৰ ড্ৰয়িংখন কৰিম মই অলৰেডি ড্ৰয়িংত বহুত বেয়া এক্সকিউজ ফৰ দ্যাট সো ইয়াত আছে আপোনালোকৰ বাংলাদেশ আৰু ইয়াত আছে ম্যানমাৰ বাংলাদেশ ওকে সো ম্যানমাৰটো আছে ইফালে কিন্তু ম্যানমাৰটো এখিনি ডাইৰেক্টলি নহয় নাগালেণ্ড ইয়াত আছে সো অসমে ম্যানমাৰৰ লগত ডাইৰেক্ট সম্পৰ্ক নাই নেক্সট হৈছে আপোনাৰ কোনখন দিছে অপচনত নেপাল আছে আমাৰ কোনফালে কোনবাই ক'ব পাৰিবনে নেপাল কোনফালে আছে নেপাল আমাৰ সিকিমৰ লগত আছে তো অসমৰ লগত বাউন্ডাৰী নহয় নেপালৰ চাইনা আছে অৰুণাচল ইফালে অৰুণাচল প্ৰদেশ আছে অৰুণাচল প্ৰদেশ তো চাইনা এইখিনিত আছে অৰুণাচল অসমৰ লগত চাইনাৰ কোনো সম্পৰ্ক নাই ম্যানমাৰৰ নাই তো কাৰেক্ট আনসাৰ ইজ অপশন ডি ভুটান ইজ দা কাৰেক্ট আনসাৰ সো ইয়াত যদি আপোনালোকে মেপখন পঢ়ি থয় তেতিয়াহলে কি হয় আপোনাৰ বাকি কোৱেশ্চনছ বিলাকো আপোনালোকে গম পায় যে মেপৰ কোৱেশ্চনত আহিছে so next what is the state tree of Assam এইটো মই আপোনালোকক পঢ়াইছো আসাম জিকে সৈলেন বৈশ্যখন মই আপোনালোকক পঢ়িব দিছো তাৰ পৰা আহিছে এই কোৱেশ্চনখন হোলং ইজ দা কাৰেক্ট আনসাৰ
নেক্সট আপোনালোকে চাব পাৰে নেক্সট যোনটো ভিডিঅ' মই দিম তাত বেলেগ কুৱেশ্যনবিলাকো দি থ'ম পুৱামক্কা হয়গ্ৰীৱ মাধৱ টেম্পল উইচ অ'কে এতিয়া আমি পুৱামক্কা বুলি ক'লে হাজো এইটো চবেই জানো তো নেক্সট হয়গ্ৰীৱ মাধৱ টেম্পল ইন উইচ প্লেচ অফ আছাম অ'কে তেজপুৰত শিৱসাগৰত নহ'ব ডমিনি চকী নহ'ব চ' আনচাৰটো আমাৰ কি হ'ব 18ৰ আনচাৰটো হ'ব আমাৰ অপশ্যন ডি কাৰণ এটা যদি আপোনালোকে ইয়াত পাইছে যদি নাজানেও তেতিয়া দেখা যাব কাৰণ দুইটা একেটা প্লেচতে হ'ব সেইকাৰণেহে প্লেচটো দিছে তো ডি ইজ দ্য কাৰেক্ট আনচাৰ তেজপুৰটো জনাৰ দৰকাৰে নাই কিছুমান বস্তু আপোনালোকে অলপ ইণ্টেলিজেঞ্চি ক্ৰিয়েট কৰিও মানে আনচাৰটো কৰিব পাৰে নেম অফ দ্য টি ৰিচাৰ্চ চেণ্টাৰ ইন যোৰহাট অ'কে এইটো চবেই জানিব যোৰহাটৰ মই পঢ়াইছোঁ আগত যদি মোৰ MCQ চাইছে চ' মই পঢ়াইছোঁ এইটো টুকলাই হয় যোৰহাটৰ আৰু কিমান চনত দিছোঁ সেইটো মোক আপোনালোকে ক'ব 19 কিমান হয় মই চনটো কৈ নিদিওঁ বাৰু চ' নেক্সট মই মোৰ ষ্টুডেণ্টখিনিয়ে ক'ব পাৰিব মই ক্লাছত এইকেইটা কুৱেশ্যন কৰাইছোঁ নেম অফ দ্য ফাৰ্ষ্ট ষ্টকিজ ইন আছামিজ এইটো মই কৰাইছোঁ তেখেতসকলক জয়মতী এইটো কুৱেশ্যন কমন আহিছে মই যোনবিলাক চ'ৰ্চেছ দি আছোঁ সেইবিলাকৰ পৰা কমন পৰিছে আপোনালোকে দেখিছেই চাগে লাষ্ট ইয়েৰো কমন পৰিছে এইবাৰো কমন পৰিছে স্বৰাজ পাৰ্টি ৱাজ ফাউণ্ডেড বাই অ'কে স্বৰাজ পাৰ্টি কোনে ফাণ্ড কৰিছিল সেইটো ইয়াত কুৱেশ্যনটো হৈছে এইটো ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যন হয় আপোনালোকে চ' ইণ্ডিয়ান হিষ্ট্ৰী মই কৰাম এতিয়া ৰিচেণ্টলি বুলি ভাবিছোঁ ইণ্ডিয়ান হিষ্ট্ৰী অ'কে